নমস্কাৰ CUET UGৰ আসাম চামাৰ্ট পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে CUET UGৰ কাৰণে আৰু বহুত ষ্টুডেণ্টে কমপ্লেইন কৰি আছে যে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতো লগইনত তেওঁলোকৰ লগইন হোৱা নাই CUET নাম্বাৰটো ইয়াতে দিয়াৰ লগে লগে আৰু পাছতো দিলে কেপচাটো ফিল কৰাৰ পিছত লগইন কৰিলে আপোনাৰ এইটো কি কৰে ইনভেলিড দেখায় ইয়াৰে এটা ট্ৰিক দিছোঁ মই যদি আপোনালোকৰ CUET UG নাম্বাৰটো দি উঠি লগইন হোৱা নাই তেনেহ'লে আপোনালোকে এটা কাম কৰিব CUET নাম্বাৰৰ ঠাইত আপুনি আপোনাৰ জিমেইলটো লগাই দিব ফৰ এক্সাম্পল মোৰ জিমেইল এইটো হয় আৰু মই পাছৱৰ্ডটো লিখি দিওঁ ঠিক আছে আৰু মই এতিয়া কেপচা কোডটো দি দিওঁ ঠিক আছে লগইন কৰাৰ লগে লগে এইটো চাওক ইয়াতে লগইন হৈছে আৰু এটা ইয়াতে প্ৰব্লেম হৈ আছে যে ইয়াতে নন CUET আৰু CUET কাৰণে এপ্লাই হৈছে নন CUET যিবিলাকে আগতে ফিল কৰাইছে ফৰ এক্সাম্পল মই ইয়াতে 8বাৰ ছাবমিট কৰিছোঁ আৰু CUET ইউজাৰে মই 2বাৰ ছাবমিট কৰিলোঁ আৰু ইয়াতে লিখা আছে যে ইউ কেন ছাবমিট আপ টু 10 এপ্লিকেশ্যনছ মানে প্ৰব্লেমটো ইয়াতে হৈছে যে যদি মই ইয়াতে 8টা কৰিছোঁ আৰু ইয়াতে 2টা কৰিছোঁ তেতিয়াহ'লে 10টা হৈ গ'ল আৰু এক্সট্ৰাকৈ মই যেতিয়া কৰিব ওলাইছোঁ তেতিয়াহ'লে কি হয় এইটো এৰ'ৰ মাৰে যে অলৰেডি 10টা ফিল কৰিছোঁ বুলি হয় তো আশা কৰিছোঁ এইটো সোনকালে ঠিক কৰিব নহ'লে এনেকুৱা হ'ব যে আগতে যিবিলাক ষ্টুডেণ্টে 10বাৰ এপ্লাই কৰি থৈছে সেইবিলাকেতো CUET এপ্লাই কৰিব নোৱাৰিব যে অলৰেডি 10টা ফিল কৰিছোঁ বুলি হয় তো আশা কৰিছোঁ এইটো সোনকালে ঠিক কৰিব নহ'লে এনেকুৱা হ'ব যে আগতে যিবিলাক ষ্টুডেণ্টে 10বাৰ এপ্লাই কৰি থৈছে সেইবিলাকেতো CUET এপ্লাই কৰিব নোৱাৰিব তো আপোনালোকে এটা কাম কৰিব কালিলৈ ৱেইট কৰি চাব যদি কালিলৈ ঠিক নহয় তেনেহ'লে কিবা এটা উপায় ওলাব লাগিব কাৰণ এনেকৈতো বহু ষ্টুডেণ্ট বাকী ৰৈ যাব তো আশা কৰিছোঁ এইখিনিয়ে আছিলে যদি আপোনালোকে আৰু কিবা প্ৰব্লেম পাইছে কমেণ্টত জনাই থাকক ধন্যবাদ